আমি এইটো নকওঁ, দলও হ'ব পাৰে বাহিৰেও হ'ব পাৰে। তেওঁ এইটো আপোনালোকে বিচাৰ কৰিব, আপোনালোকৰ মিডিয়াৰ মানুহসকলতো যথেষ্ট আপোনালোকৰ বুদ্ধি আছে, জ্ঞান আছে, আপোনালোকে বিচাৰ কৰি ল'ব। যেহেতু জনপ্ৰতিনিধিয়ে আপোনাৰ কথা কৰিলে, আপোনাৰ ভূমিকা কেনেকুৱা? নিশ্চয় দলে যদি টিকেট দিয়ে ভাৰতীয় জনতা পাৰ্টিৰ পৰা মই খেলিবলৈ প্ৰস্তুত আছো। মই আজি 22টা বছৰ ভাৰতীয় জনতা পাৰ্টিৰ বিভিন্ন কাৰ্যক্ৰমৰ লগত জড়িত দলৰ হৈ সেৱা কৰি আহিছো। ৰাইজৰ যিমানখিনি পাৰো নিজৰ গাঁঠি ধনেৰে সেৱা কৰি আহিছো। গতিকে দলে যদি টিকেট প্ৰদান কৰে নিশ্চয় খেলিম আৰু জয়ী হ'ম। ৰঙানদী সমষ্টিত মই আজি 22টা বছৰে কাম কৰি আছো। মই বেলেগ কাকো বদনাম নকৰো, সকলোৱে বিচাৰিব পাৰে, অধিকাৰ আছে। গতিকে ময়ো বিচাৰিছো তাৰে এগৰাকী। ধন্যবাদ। ক'বলৈ গ'লে দুই এজন ব্যক্তি আছে সাংসদৰ কামৰ প্ৰতি তেওঁলোকৰ মানে বেয়া চকু। সাংসদে যিহেতুকে ৰাইজৰ মাজত থাকে, তেওঁ এজন ৰাইজৰ প্ৰতিনিধি হিচাপে কাম কৰিছে। তেওঁ এচি ৰুমত বহা সাংসদ নহয়। তেওঁ দেখিছে আমি ছমাহ তেওঁ হাৱাই চেণ্ডেল পিন্ধে, তেওঁ ভৰিত জোতা আমি এবছৰত হয়তো প্ৰায় নেদেখোৱে। বোকা পানীয়ে তেওঁ টেক্সুট পিন্ধি সমাজৰ মাজত ঘূৰি থাকে। আৰু দুই এজন নিজৰ ব্যক্তিগত স্বাৰ্থৰ লোভত সাংসদৰ এটা অপপ্ৰচাৰ এটা পৰ্টেল চেনেলৰ যোগেদি উলিয়াইছিলে। গতিকে এইখিনি আমি ধিক্কাৰ দিছো। এজন সাংসদক, জনপ্ৰতিনিধি এজন ব্যক্তিগত স্বাৰ্থৰ সিদ্ধিৰ কাৰণে এনেকুৱা কৰিব নাপায়। আৰু যিসকলে কৰিছে তেওঁলোকক ময়ে নহয়, সকলো আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ লগতে সাধাৰণ জনসাধাৰণে তেওঁলোকক গৰিহণা দিছে। গতিকে আজি দায়িত্বভাৰ গ্ৰহণ কৰিলে সঁচা কথা ক'বলৈ গ'লে মনটো আমাৰ সকলোৱে ভাল লাগিছে। জনসাধাৰণে ভাৰতীয় জনতা পাৰ্টিৰ যিসকল প্ৰতিনিধি তেওঁলোকক ইমান বিশ্বাসত লৈ পেলাই আঞ্চলিক পঞ্চায়তে হওক বা গাঁও পঞ্চায়তে হওক বা জিলা পৰিষদতে হওক, সকলোকে ইমান ধুনীয়া এটা ব্যৱস্থাৰে ইমান এটা মাৰ্জিনত জিকাই পঠিয়াইছে। তাৰ মূল কথাটোৱে হ'ল তেওঁলোকৰ বহু আশা আকাংক্ষা আছে। আৰু আমাৰ প্ৰতিনিধিসকলৰ চেয়াৰমেন যিয়ে নকওঁ, তেওঁলোকৰ কাম হ'ব যে আমাৰ প্ৰতিনিধিসকলক আমাৰ গাঁও অঞ্চলসমূহ আগবঢ়াই নিব লাগে। ইতিমধ্যেই আমাৰ গাঁও অঞ্চল বহুত আগবাঢ়ি গৈছেই। আৰু সেই যিটো মানে প্ৰগতিৰ যিটো ধাৰা, সেই প্ৰগতিৰ ধাৰাটোক যাতে কোনো পধ্যেই ব্ৰেক কৰিব নোৱাৰে, তাৰহে আমাৰ আশা থাকিল। আমি ভাবিছো, আত্মবিশ্বাস আমাৰ আছে যে আমাৰ চেয়াৰমেনেই হওক বা যিসকল সদস্য আছে, সেই সদস্যসকলে ৰাইজৰ মতামতক কেতিয়াও অৱজ্ঞা কৰি কাম নকৰে। ৰাইজ তেওঁলোকৰ লগত সদায় আছে আৰু তেওঁলোকে আমাক সেনাপতি হিচাপে ধৰি আমাক পৰিচালনা কৰি লৈ গ'লে হ'ব। আমি ভাবো যে আমাৰ এই জয় যাত্ৰাত আমি সকলোৱে সুখী হ'ম আৰু ৰাইজে সম্পূৰ্ণৰূপে তেওঁলোকক সহায় সহযোগিতা আগবঢ়াব, এইটো আমাৰ কামনা থাকে। এইবাৰ অসমত বিজেপিয়ে চৰকাৰ হ'ব, যিহেতুকে ডাক্তৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ প্ৰবল নেতৃত্বত দিল্লীত আমাৰ যিখন নৰেন্দ্ৰ মোদী চৰকাৰ আছে, যথেষ্ট ৰাইজৰ হৈ কাম কৰিছে। আপোনালোকে দেখি আহিছে। আজি 10 বছৰ আগত, 9 বছৰ আগত আপোনাৰ ৰাস্তা পদূলিৰ যিখিনি সমস্যা আছিলে, উন্নয়নৰ মূল খুঁটিটো হ'ল আমাৰ ৰাস্তা পদূলি উন্নয়ন হ'ব লাগিব। মেইন কথা আমাৰ ৰাস্তা পদূলিবিলাক যথেষ্ট আগতকৈ বহুত বেছি হৈছে আৰু কৰিবলগীয়া বহুত আছে। যিহেতুকে আমাৰ ৰঙানদী সমষ্টিত আজিলৈকে বিজেপি বিধায়ক হোৱা নাই, আগৰ পুৰণা নাওবৈচা সমষ্টি। এইবাৰ আমি আশা ৰাখিছো যাতে ভাৰতীয় জনতা পাৰ্টীয়ে ভাল এজনক টিকেটটো প্ৰদান কৰি যাতে ৰঙানদী সমষ্টিটো উদ্ধাৰ কৰিব বুলি আমি আশা ৰাখিছো। সাংসদ মহোদয়ে যথেষ্ট ইয়াত কাম কৰি আছে। প্ৰত্যেক মাহত 2-3 বাৰ আহে। গতিকে এই আজি এমাহ 1.5 মাহ তেওঁ অকণমান বেলেগ কামৰ কাৰণে জড়িত হৈছে যদিও তেওঁ আমাক কথা দিছে, এই সদনৰ পিছত পাই তেওঁ কণ্টিনিউ আমাৰ ৰঙানদী সমষ্টিত সপ্তাহত তেওঁ এবাৰ হ'লেও আহি আমাৰ যিখিনি আধৰুৱা কাম থাকি গৈছে, সমস্যা হৈ গৈছে। বাৰিষা আমাৰ CM ছাৰো আহি গৈছিলে আজি এমাহৰ আগত, যিহেতুকে পানীৰে যথেষ্ট আমাৰ উতলালু গাঁও পঞ্চায়ত, পহুমৰা গাঁও পঞ্চায়ত, বগলীজান পঞ্চায়ত আৰু নাওবৈচাৰো কিছু অংশত যথেষ্ট ৰাস্তা পদূলি ছিঙিছিলে। CM ছাৰে চাই গৈছে। কিন্তু সাংসদ মহোদয়ৰ ওপৰত আমাৰ ভৰসা আছে। তেওঁ অহা নাই, তেওঁ যোনদিনাখনিৰ পৰা ইয়াত ভৰি দিব সেইদিনাখনিৰ পৰা আমাৰ যিবোৰ ছিগা ভগা আছে এইখিনি সম্পূৰ্ণ সমস্যা শেষ হ'ব বুলি ভাবিছো। কেলৈ আগন্তুক দিনত আমি দেখি আহিছো তেওঁক 8 বছৰ পাইছো একেলগে, আৰু এই 9 বছৰ হৈছে তেওঁক পাই থকা। তেওঁ য'ত যায় তেওঁৰ সমস্যা পিছদিনাখনিৰ পৰা তেওঁ আদায় কৰে। গতিকে তেওঁ এজন কাম কৰা দক্ষ সাংসদ। মিছা নহয়, কথাটো সঁচাও হয়। যিহেতুকে এবাৰ পঞ্চায়ত ইলেকশ্যন দেখিছে, আমাৰ ৰঙানদী সমষ্টিত বহুত বিতৰ্কৰ মাজত পঞ্চায়ত ইলেকশ্যনটো হৈ গ'ল। আমাৰ ৰঙানদী উন্নয়ন খণ্ডৰ যি আমাৰ আঞ্চলিক সভাপতি নিৰ্বাচনৰ ক্ষেত্ৰত যথেষ্ট
আমাৰ দলীয় সতীৰ্থই কষ্ট কৰিছিলে। আমাৰ মণ্ডল সভাপতি প্ৰেম বৰা আৰু পাপু হাজৰিকা ডাঙৰীয়া, লগত আমাৰ সাংসদ মহোদয়, জিলা সভাপতি আমাৰ সন্মানীয় শ্যামল শৰ্মা ডাঙৰীয়াকে ধৰি আমাৰ দলীয় বহুত সতীৰ্থই যথেষ্ট কষ্ট কৰিবলগীয়া হ'ল। যিহেতুকে আমাৰ 9টা পঞ্চায়ত আছিলে, 9টা পঞ্চায়তৰ ভিতৰত 5 গৰাকী বিজেপিৰ জয় হৈছিল আৰু 1 গৰাকী এজিপি আৰু 3 গৰাকী কংগ্ৰেছৰ। কিন্তু আমাৰ দুজন যিহেতুকে সভাপতি হিচাপে 2 গৰাকী ওলাইছিল। এগৰাকী হ'ল আমাৰ বৰ্তমানৰ এয়া সভাপতি প্ৰণৱজ্যোতি আৰু এগৰাকী বেলেগ এটা পঞ্চায়তৰ। যিহেতুকে যথেষ্ট বিতৰ্কৰ মাজত সুন্দৰকৈ হ'ল, তেওঁ 8টা ভোট পালে যিহেতুকে, আৰু আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ তেওঁক। আৰু তেওঁক আমি আমাৰ দলৰ মজিয়াৰ পৰা আমি কৈছোঁ, যিহেতুকে কোনোবাই ভোট দিছে নিদিছে সেইখিনি চাব নালাগে। 9টা পঞ্চায়তত যিমানখিনি উন্নয়নৰ কাম আছে, এই ব্লকৰ থ্ৰুদি যিমানখিনি কৰিবলগীয়া কাম আছে, তাত জাতি বৰ্ণ নিৰ্বিশেষে সকলো সমস্যাৰ ওপৰত তেওঁ জড়িত হ'বৰ কাৰণে কৈছোঁ, যে ব্যক্তিৰ ওপৰত জড়িত হ'ব নালাগে। দলৰ নীতি নিৰ্দেশনা থাকিব, তথাপিও যিটো প্ৰশাসনিক তেওঁ নীতি নিৰ্দেশনা থাকিব সেইখিনিত বেছি গুৰুত্ব দিব লাগিব। 9টা সমষ্টিৰ যিমানখিনি আমাৰ যিহেতুকে এই দলোহাট, ফুলবাৰী, এই নাওবৈচা অঞ্চলটো, ৰঙানদী অঞ্চলটোত আমাৰ পাহাৰীয়া কিনাৰৰ জেগা, যিহেতুকে বৰষুণ দিলেই আমাৰ ৰাস্তা পদূলিবিলাক সঘনাই বেয়া হৈ যায়, ঘৰ ভাঙি যায়, বিভিন্ন সমস্যা থাকে। এই সমস্যাখিনিৰ লগত তেওঁ 9টা সমষ্টিত চুকে কোণে গৈ যাতে ঘূৰি এই সমস্যাখিনি যাতে তেওঁ কেনেধৰণে সমাধান কৰিব পাৰিব তাৰ এটা চিন্তা কৰিব লাগে। আৰু লগতে তেওঁ যিখিনি কাম নোৱাৰিব জিলা পৰিষদৰ থ্ৰুদি আৰু আমাৰ MP সাংসদ মহোদয়, ইয়াৰ গাৰ্জেন, আমাৰ ৰঙানদী সমষ্টিৰ গাৰ্জেন, তেওঁৰ লগতো যোগাযোগ কৰি যাতে সমস্যাবিলাক খুব সুন্দৰকৈ আদায় কৰিব বুলি মই আশা ৰাখিছোঁ। আৰু তেওঁক এটা অনুৰোধ জনাইছোঁ যে আমাৰ ইয়াত তেওঁৰ সৈতে 9জন কাউন্সিলৰ আছে, বাকী 3জন কংগ্ৰেছৰ আছে, 1জন এজিপি আছে। সকলোকে লৈ যে অকল বিজেপিৰ পৰা তেওঁ হৈছে বুলি বিজেপিকেই তেওঁ চাব এনেকুৱা নহয়। যিহেতুকে তেওঁ উন্নয়ন কৰিবৰ কাৰণে উন্নয়ন খণ্ড, ইয়াত যিখিনি সমস্যা আছে, যিখিনি আধৰুৱা কাম আছে, সেইখিনি শেষ কৰিব লাগিব। যে কংগ্ৰেছ বিজেপি এজিপি নাচায়, তেওঁ যাতে জনসাধাৰণৰ হিতাৰ্থে কাম কৰিব লাগিব। এই ব্লকৰ যিবিলাক চৰকাৰী আঁচনি আছে, আঁচনিবিলাকৰ ওপৰত তেওঁ ভালকৈ মনোনিৱেশ কৰি তেওঁ বুজা পৰামৰ্শ কৰি তেওঁ যাতে ৰাইজৰ যিমান পাৰে সোনকালে সমস্যাবিলাক শেষ কৰাৰ চেষ্টা কৰিব। ধন্যবাদ। গ্ৰহণ কৰাৰ পিছত প্ৰথম পদক্ষেপ আজি আমাৰ আচলতে আমাৰ বজাৰ কমিটিৰ এখন আমাৰ যিখন দলোহাট বজাৰ কৰিছে আমাৰ ইয়াত, দলোহাট বজাৰখনৰ আজি ছেটেলমেণ্টৰ দিন ধাৰ্য কৰিছিলে বিডিঅ' বাইদেৱে আগতীয়াকৈ। কিন্তু আমি আকস্মিকভাৱে গম পালো যে আমাৰ দায়িত্বৰ পাছতেই আমি আজি এই দায়িত্বটো ছেটেলমেণ্ট কৰিব লাগিব। এইটো বাৰু মানে ব্লক আৰু সামাজিক মাধ্যমৰ এটা পৰম্পৰাহে মাথো। তাৰ উপৰি মই সমাজৰ প্ৰত্যেকটো চুকে কোণে গৈ প্ৰত্যেকখন পঞ্চায়তত মই এইকেইদিনত ভিজিট কৰিম, প্ৰত্যেকখন পঞ্চায়তলৈ যাম, পঞ্চায়তৰ ৰাইজৰ দুখ সুখৰ কথা বুজিবলৈ চেষ্টা কৰিম, সমাজৰ কৰিবলগীয়া কিছুমান কাম মই বুজিবলৈ চেষ্টা কৰিম। এইখিনি বুজা পৰামৰ্শ কৰি তাৰপিছত ৰাইজৰ হকে, দেশৰ হকে কাম কৰি যাম। ৰঙানদী আঞ্চলিক পঞ্চায়তৰ মুখ্য কৰি ইয়াত 9টা আঞ্চলিক পঞ্চায়তৰ সন্মানীয় প্ৰতিনিধিসকলে প্ৰতিনিধিসকলে আজি দায়িত্বভাৰ ল'ব। আমি চেয়াৰমেন প্ৰণৱজ্যোতি শইকীয়া প্ৰমুখ কৰি 2গৰাকী আঞ্চলিক পঞ্চায়তৰ সদস্যক আন্তৰিক শুভেচ্ছা আৰু অভিনন্দন জনাইছোঁ অসম গণ পৰিষদ দলৰ কেন্দ্ৰীয় সমিতিৰ তৰফৰ পৰা। আৰু আশা ৰাখিছোঁ পঞ্চায়তী ৰাজ ব্যৱস্থাত যিসমূহ আঁচনি প্ৰস্তুত কৰে, জনসাধাৰণৰ হিতৰ বাবে যে আঁচনিখিনি প্ৰস্তুত কৰে আৰু সদব্যৱহাৰ হয়, তাৰ বাবে আমি নতুন কমিটিখনক আমি অনুৰোধ জনাইছোঁ। কাৰণ ভাৰতবৰ্ষৰ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া নেতৃত্বত আৰু অসমত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত যি মিত্ৰজোঁটৰ চৰকাৰ আছে, ইতিমধ্যে সকলো কামবিলাক সুন্দৰভাৱে হৈছে। ৰাস্তা ঘাট, ৰাইজৰ উন্নয়ন, নিবনুৱাসকলক সংস্থাপন, শিক্ষিত নিবনুৱাসকলে মৰ্যাদাৰে জীয়াই থকা পৰিৱেশ সূচনা হৈছে ইতিমধ্যে। গতিকে আমিও আশা কৰিছোঁ গ্ৰাম্য অঞ্চলৰ ৰাইজৰ যাতে সুবিধা হ'ব পৰাকৈ গাঁও পঞ্চায়তৰ সভাপতি হওক, ৱাৰ্ড মেম্বাৰে হওক, আঞ্চলিক পঞ্চায়তৰ সদস্যই হওক, জিলা পৰিষদে এই কামবিলাক যে সুন্দৰভাৱে পৰিচালনা কৰে, এখন সুস্থ সমাজ এখন যাতে গঠন কৰিব পাৰে, তাৰ বাবে আমি সকলোকে শুভেচ্ছা জনাইছোঁ। অনুভৱ বহুত সুন্দৰ। এই যাত্ৰাত আমি বহু ঘাট প্ৰতিঘাতৰ মাজত আজি এই সভাপতি আসন গ্ৰহণ কৰিলোহি। মোৰ এই যাত্ৰাত যিসকল
মহান ব্যক্তিয়ে মোক সহায় সহযোগ কৰিলে মই তেখেতলোকক এই আপাহতে আপোনালোকৰ চেনেলৰ জৰিয়তে ধন্যবাদ জ্ঞাপন কৰিব বিচাৰিছোঁ। মই ধন্যবাদ জ্ঞাপন কৰিব বিচাৰিছোঁ আমাৰ মাননীয় সাংসদ প্ৰধান বৰুৱাদেৱক। তেখেতৰ আশীৰ্বাদত মই এই সমষ্টিৰ ৰঙানদী উন্নয়ন ব্লকৰ সভাপতি আসন গ্ৰহণ কৰিব পাৰিছোঁ। মোৰ এই যাত্ৰাত দেহে কেহে খাটি সুদিহা পৰামৰ্শ দি মোক আগবঢ়াই লৈ যোৱা মাননীয় গহীন বৰা ডাঙৰীয়াক মই ধন্যবাদ জ্ঞাপন কৰিব বিচাৰিছোঁ। তেখেতৰ বলিষ্ঠ পদক্ষেপত আমাৰ প্ৰধান বৰুৱাদেৱৰ আশীৰ্বাদত আৰু শ্যামল শৰ্মা দেৱৰ সহযোগত লগতে আমাৰ 2জন মণ্ডল সভাপতিৰ সহযোগত মই এই ৰঙানদী ডেভেলপমেণ্ট ব্লকৰ সভাপতিৰ আসন গ্ৰহণ কৰিছোঁ। লগতে মোক সহায় কৰিছে আমাৰ নিৰ্বাচিত আটাইকেইগৰাকী কাউন্সিলৰ ৱাৰ্ড সদস্যসকলে। ধন্যবাদ সকলোকে জনাইছোঁ আৰু মই ভাবিছোঁ তেখেতলোকৰ দিহা পৰামৰ্শ আৰু ৰাইজৰ সহায় সহযোগিতাত মই 5 বছৰ সুন্দৰকৈ কাৰ্যকাল চলাই লৈ যাম। আমাৰ ভাল লাগিছে, যথেষ্ট ভাল লাগিছে। আজি আমি ভাৰতীয় জনতা পাৰ্টিৰ যি বিজয় ধাৰা আছিলে পঞ্চায়ত নিৰ্বাচনত, আজি আমাৰ 9টা পঞ্চায়তৰ ভিতৰত আমি 6টাতে বিজয় লাভ কৰিবলৈ সক্ষম হৈছিলোঁ। আৰু আজি এই আঞ্চলিক পঞ্চায়তৰ ক্ষেত্ৰত আমাৰ প্ৰণৱজ্যোতি শইকীয়া ডাঙৰীয়াক আজি গোটেইকেইজন আঞ্চলিক পঞ্চায়তৰ সদস্যই যি সহমত দিলে তাৰ বাবে মই তেখেতসকললৈ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু অনাগত দিনত এই ৰঙানদী সমষ্টিৰ যি উন্নয়নৰ যাত্ৰা, আমাৰ যিখিনি অভাৱ আছে, এই কামখিনি যাতে তেওঁ নেতৃত্বতে সুন্দৰকৈ কামবিলাক কৰিব পাৰিব, আমি সেইটো আশা কৰিছোঁ। আৰু প্ৰতিজন ৰাইজৰ কাষলৈ গৈ বিপদৰ সময়ত যাতে তেওঁ মাত সাৰ দিয়ে, সেইটো আমি তেওঁক আহ্বান জনাইছোঁ। প্ৰত্যেকজন ৰাইজৰ একেবাৰে সমাজৰ শেষৰজন ব্যক্তিৰ ওচৰলৈও যাতে তেওঁ যায়, সেইটো আমি অনুৰোধ জনাইছোঁ। আৰু তেওঁ এজন যথেষ্ট ভাল ল'ৰা, যথেষ্ট শিক্ষিত ল'ৰা, গতিকে তেওঁ অনাগত দিনত ৰাইজৰ হকে কাম কৰিব বুলি আমি আশা কৰিছোঁ। আৰু এই ৰঙানদী উন্নয়ন খণ্ডৰ সকলো কাম কাজ সুন্দৰভাৱে হওক, তাৰ বাবে ভগৱানে আশীৰ্বাদ দিয়ক, আমি ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। অনাগত এই 5 বছৰ যাতে ৰাইজৰ হৈ সুন্দৰকৈ কাম কৰিব, আমি তাকে কামনা কৰিছোঁ। ধন্যবাদ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।